অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ বৰ্ণাঢ্য জীৱন আৰু তেখেতৰ ৰাষ্ট্ৰৰ প্ৰতি থকা পৰ্বত সমান অৱদানক আজি আমি সোঁৱৰিছোঁ আৰু সেই উদ্দেশ্যে সমগ্ৰ দেশে আজি সুশাসন দিৱস পালন কৰিছে। অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ জন্ম হৈছিল 1924 চনৰ 25 ডিচেম্বৰ তাৰিখে। তেওঁৰ দেউতাক এগৰাকী শিক্ষক আছিল আৰু বাজপেয়ী ডাঙৰীয়াই গোৱালিয়ৰৰ সৰস্বতী শিশু মন্দিৰত অধ্যয়ন আৰম্ভ কৰিছিল। অৰ্থাৎ জীৱনৰ প্ৰথম চৰণটোতে তেখেতে আমাৰ আদৰ্শৰ সৈতে চিনাকি হৈছিল। 1934 চনত তেখেতে উজ্জয়িনী জিলাৰ বৰনগৰৰ এংলো ভাৰ্নাকুলাৰ মিডল বিদ্যালয়ত যোগদান কৰে। পিছত তেওঁ গোৱালিয়ৰৰ ভিক্টোৰিয়া কলেজত হিন্দী, ইংৰাজী আৰু সংস্কৃতত স্নাতক মহলত অধ্যয়ন কৰিছিল। পৰৱৰ্তী পৰ্যায়ত তেওঁ কানপুৰৰ DAV কলেজৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। 1944 চনত গোৱালিয়ৰত বাজপেয়ীজীৰ সামাজিক জীৱনৰ প্ৰথম আৰম্ভণি হয়। সেই সময়ত তেওঁ আৰ্য আন্দোলনৰ যুৱ শাখা আৰ্য কুমাৰ সভ্যত যোগদান কৰি তেওঁ সংগঠনটোৰ সাধাৰণ সম্পাদক নিৰ্বাচিত হৈছিল। 1939 চনতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘত স্বেচ্ছাসেৱক হিচাপে তেখেতে যোগদান কৰিছিল। বাবা চাহেব আপ্তেৰ দ্বাৰা প্ৰভাৱিত হৈ তেওঁ 1940 চনৰ পৰা 1944 চনলৈ RSSৰ প্ৰশিক্ষণ শিবিৰত যোগদান কৰে। 1942 চনত 16 বছৰ বয়সতে বাজপেয়ী ডাঙৰীয়া ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগত জড়িত হয় আৰু 47 চনত তেওঁ এগৰাকী প্ৰচাৰক হিচাপে স্বীকৃতি লাভ কৰে। ভাৰত বিভাজনৰ বাবে তেওঁ আইন সম্পূৰ্ণ নহ'ল আৰু শেষলৈ তেখেতে দীনদয়াল উপাধ্যায় ডাঙৰীয়াৰ লগত হিন্দী মাহেকীয়া, ৰাষ্ট্ৰধৰ্ম, হিন্দী সাপ্তাহিক পাঞ্চজন্যৰ লগতে দৈনিক স্বদেশ আৰু বীৰ অৰ্জুনত কাম কৰাৰ তেখেতে সৌভাগ্য লাভ কৰে। 1942 চনৰ ভাৰত ত্যাগ আন্দোলনতো তেখেতে গ্ৰেপ্তাৰ বৰণ কৰিছিল। বাজপেয়ী ডাঙৰীয়া তেখেতৰ এক বৰ্ণাঢ্য জীৱন আছিল। 1951 চনত তেখেতে দীনদয়াল উপাধ্যায়ৰ সৈতে ভাৰতীয় জনসংঘৰ প্ৰথম যি কাৰ্যকৰ্তা আছিল সেই তেখেতসকল প্ৰথম শাৰীৰ কাৰ্যকৰ্তা আছিল আৰু তেওঁ দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰূপেও সেই সময়ত নিযুক্তি হৈছিল। 1957 চনৰ সাধাৰণ নিৰ্বাচনত তেওঁ প্ৰথম প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু মথুৰাৰ ৰজা মহেন্দ্ৰ প্ৰতাপৰ হাতত তেওঁ যদিও পৰাজিত হৈছিল, তেওঁ বলৰামপুৰৰ পৰা জয়ী হৈছিল। জনসংঘৰ তেওঁ আটাইতকৈ বাকপটু নেতা হিচাপে স্বীকৃতি লাভ কৰিছিল আৰু 1968 চনত তেওঁ প্ৰথমবাৰৰ বাবে জনসংঘৰ ৰাষ্ট্ৰীয় সভাপতি ৰূপে তেওঁ আসন শুৱনি কৰে। 1975 চনত জৰুৰী অৱস্থাৰ সময়ত তেখেতে কাৰাবাস পালন কৰে আৰু 77 চনৰ নিৰ্বাচনৰ পিছত অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া ভাৰতৰ বৈদেশিক মন্ত্ৰী হিচাপে নিজৰ কাম আৰম্ভ কৰে। যেতিয়া জনতা পাৰ্টিৰ বিভাজন হৈছিল, এটা প্ৰস্তাৱ কৰা হৈছিল জনতা পাৰ্টিৰ ভিতৰৰ পৰা, বিশেষকৈ মধু লিমাইৰ দৰে নেতাসকলে যে ডুৱেল মেম্বাৰশ্বিপ থাকিব নোৱাৰিব। অৰ্থাৎ আপুনি যদি জনতা পাৰ্টিত থাকে, আপুনি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সদস্য হ'ব নোৱাৰিব। বাজপেয়ী ডাঙৰীয়া, লালকৃষ্ণ আদৱানী ডাঙৰীয়া সকলোৱে কৈছিল যে এই চৰ্ত আমাৰ বাবে মঞ্জুৰ নহয় আৰু তেখেতসকলে এটা সময়ত জনতা পাৰ্টিৰ পৰা ওলাই আহি তেখেতসকলে 1980 চনত ভাৰতীয় জনতা পাৰ্টি তেওঁলোকে নিৰ্মাণ কৰিছিল। 1977 আৰু 1980 চনত তেওঁ নতুন দিল্লীৰ পৰা তেওঁ সংসদ হৈছিল।
1984 চনত তেওঁ গোৱালিয়ৰলৈকে উভতি আহিছিল নিৰ্বাচন খেলিবৰ বাবে, কিন্তু সেই সময়ত ৰাজীৱ গান্ধীৰ মৃত্যুৰ পিছত যি সহানুভূতিৰ ঢৌ আছিল তাত তেখেতে মাধৱৰাও সিন্ধিয়াৰ হাতত পৰাজয় বৰণ কৰিছিল। 1957 চনত প্ৰথমবাৰৰ বাবে বলৰামপুৰ সংসদীয় সমষ্টিৰ পৰা তেওঁ লোকসভাৰ সাংসদ হিচাপে সংসদীয় যাত্ৰা আৰম্ভ কৰি তেওঁ টোটেল 10টা ইলেকশ্যন জিকিছিল। তেওঁ 10টা ডাইৰেক্ট ইলেকশ্যন জিকিছিলে আৰু দুবাৰ তেওঁ ৰাজ্যসভাৰ সদস্য হৈছিলে। তেওঁ উত্তৰ প্ৰদেশৰ বলৰামপুৰত ভাৰতীয় জনসংঘৰ প্ৰাৰ্থী হিচাপে 57 চন আৰু 67 চনত তেওঁ নিৰ্বাচন জিকিছিল। গোৱালিয়ৰত তেওঁ 71 চনত নিৰ্বাচন জিকিছিলে। নতুন দিল্লীত 77 চনত আৰু এবাৰ নতুন দিল্লীত 1980 চনত। 1991 চনৰ পৰা 2009 চনলৈ তেওঁ নিৰন্তৰভাৱে লক্ষ্ণৌত উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ পৰা সাংসদ হৈছিল। ৰাজ্যসভাতো তেওঁ 2টা কাৰ্যকাল পূৰ্ণ কৰিছিল, 1962 পৰা 67 আৰু 86 পৰা 91। আৰু এবাৰ তেওঁ উত্তৰ প্ৰদেশৰ পৰা ৰাজ্যসভালৈ গৈছিল, এবাৰ তেওঁ মধ্যপ্ৰদেশলৈ গৈছিল। ভাৰতীয় জনতা পাৰ্টিৰ প্ৰথম যেতিয়া তেওঁ সভাপতিৰ দায়িত্ব লৈছিল, সভাপতিৰ দায়িত্ব 1980 চনৰ ডিচেম্বৰ মাহত মুম্বাইত যেতিয়া বিজেপি দলৰ পূৰ্ণাংগ অধিৱেশন আৰম্ভ হৈছিল, তেতিয়া তেওঁ আমাৰ দলটোৰ বিষয়ে কোৱা কথাখিনি অত্যন্ত গুৰুত্বপূৰ্ণ। তেখেতে কৈছিল যে বিজেপি অন্যান্য দলৰ সৈতে প্ৰভেদযুক্ত হ'ব খোজে, অৰ্থাৎ আমি অন্যান্য দলৰ পৰা আমি ব্যতিক্ৰম হ'ব খোজো। জনতাৰ চেতনাত এক বিশ্বাসবোধ জগাব পাৰিলেহে জনতাক সংগঠিত কৰাটো সম্ভৱ হ'ব। ৰাজনৈতিক ক্ষেত্ৰখনক পংকিল কৰি তোলা স্বাৰ্থান্বেষী দলবিলাকৰ ভিৰৰ মাজৰ পৰা এই দলৰ প্ৰভেদ সম্পৰ্কে জনতা অৱগত হ'ব লাগিব। এই দল যে ক্ষমতালিস্পু নহয় সেই বিষয়ে জনতা নিশ্চিত হ'ব লাগিব। দেশৰ ৰাজনীতিৰ আদৰ্শ আৰু প্ৰমূল্য আধাৰিত হ'লেহে জনতাক সংগঠিত কৰিব পৰা যাব। তেখেতে আৰু কৈছিল, পদবী পদমৰ্যাদা আৰু ধনৰ প্ৰতি লালসা পুতি ৰখা লোকৰ বাবে বিজেপিত স্থান নাই। যিসকলৰ সাহস অথবা আত্মসন্মানৰ অভাৱ, সেইসকলে দল এৰি দিল্লীৰ দৰবাৰত দণ্ডবোধ হ'বগৈ পাৰে। আমাৰ ক্ষেত্ৰত এই কথাই প্ৰযোজ্য যে আমি স্বৈৰতন্ত্ৰ আৰু নৈৰাজ্যৰ পৰা অহা প্ৰত্যাহ্বানৰ বিৰুদ্ধে নিৰন্তৰ সংগ্ৰাম কৰিবলৈ সাজু। এহাতে ভাৰতৰ সংবিধান, আনহাতে সমতাৰ নিচান লৈ আমি সংগ্ৰামৰ বাবে প্ৰস্তুত হওঁ আহক। ছত্ৰপতি শিৱাজী মহাৰাজৰ জীৱন আৰু সংগ্ৰামৰ পৰা আমি অনুপ্ৰেৰণা লওঁ আহক।